বোৱাৰী 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 এইফালে আহাচোন। কি হ'ল মা, ইমানকে কিয় চিঞৰি আছে? বোৱাৰী মোক চাহ একাপ বনাই নিদিয়াচোন। মই নোৱাৰো দেই, মোক নক'ব এইবিলাক। আপোনাৰ নিজৰ হাত ভৰি আছে নহয়, আপুনি নিজেই কৰি ল'ব। আৰু মোৰ ঘৰখন ধনী, মই আজিলৈকে মোৰ ঘৰত কাম এটা মাহঁতৰ ঘৰত কাম এটা কৰি পৰা নাই। গোটেই কামবিলাক কাম কৰা মানুহেই কৰে। ঠাণ্ডা পানী এগিলাচো কাম কৰা মানুহেহে মোক দিয়ে। সেইকাৰণে মই এইবিলাক কৰিব নোৱাৰোঁ। আপুনি নিজে কৰি লওক। আৰু আপুনি দেখোন নিজেই কৰে। আজিনো কি হ'ল একেবাৰে? চাহ একাপ বনাই খাব নোৱাৰে নেকি? খাওকগৈ যাওক, মই নোৱাৰোঁ। বোৱাৰী আজি মোৰ বনাবলৈ মন যোৱা নাই বাবেহে তোমাক কৈছিলোঁ, নহ'লে অতদিনে ময়ে বনাই আছিলোঁ দেখোন। আজি তোমাৰ বিয়া পতা এবছৰেই হৈ গ'ল। আজিলৈকে তুমি মোক চাহ অকণ দি পাইছা নে ঠাণ্ডা পানী এগিলাচ দি পাইছা কোৱাচোন? আৰু তোমাক মই নকওঁ, সেইকাৰণে আজি মোৰ কৰিবলৈ মন যোৱা নাই বাবে তোমাক কৈছিলোঁ। হ'ব দিয়া, নালাগে কৰিব। মোৰ নিজৰ হাত ভৰি দুখন ভগৱানে দিছে নহয়, মই পৰালৈকে কৰি খাম আৰু। নোৱাৰাত নাই আৰু, ভগৱানে চাব আৰু সেইকণ সময়। হ'ব, বনাই মেলি খালেই হ'ল দেখোন। ইমান চিঞৰ বাখৰনো কৰিব লাগে কেলে? হা, ইমান চিঞৰ বাখৰ কৰিব লাগে কেলে? আপুনিও নহয় কথা এটা পাবহে লাগে। একেবাৰে ইমানেই চেপে ৰস একেবাৰে নোলোৱালৈকে চেপি থাকে আপুনি। এই ডাঙৰ বোৱাৰীজনী সঁচাকৈ দেই, আজি বিয়া পতা এবছৰ মানেই হৈ গ'ল। তাই আজিলৈকে মোক ঠাণ্ডা পানী এগিলাচো দি পোৱা নাই। ঘৰৰ সকলো কাম বন ময়েই কৰিব লাগে। বোৱাৰীজনী আনিনো কি লাভটো হৈছে? ফুলদানিৰ দৰে সজাইহে থৈছোঁ। মানুহৰ আগত ক'বলৈ লাজ লাগে বোৱাৰীয়ে একো নকৰে বুলি। ডাঙৰ বোপাক ক'ব পাৰোঁ, ক'লেই কি হ'ব? তাইক খেদি দিব, সিহঁতৰ সংসাৰখন ভাগি যাব। এইবিলাক কৰিলে মোৰ পাপহে লাগিব। সিহঁত মিলা মিছাকে ভালকৈ আছে থাকক, লাগিলে ময়েই কাম কৰিম। সঁচাকৈ এই ডাঙৰ বোৱাৰীজনী বৰ অহংকাৰী। তাই মাকৰ ঘৰখন ধনী হ'ল বুলি আৰু ইয়াত একো এটা কামেই নকৰে। তাইৰ ঘৰত যেনিবা কাম কৰা মানুহ আছিলে, আমাৰ ঘৰত নাই। মইতো মিলি মেলি দুইজনীয়ে কৰিব পাৰোঁ। নাই, তাই ফুটা কৰি এটাও কাম নকৰে। এইজনীলৈ আশা কৰি কি লাভডাল হ'ব? মোৰ সৰু বোপালে মই গাঁৱৰ ভাল চাই ছোৱালী এজনীহে আনিব লাগিব। এনেকৈ এইজনীৰ দৰে আৰু নানো দেই। এয়াহে কি দেখিব লাগিছিলে, কি দেখিছোঁ মই। ভনীজনী ঘৰৰ পৰাই এপাক আহোঁগৈ, মনটো ভাল লাগিব। মনটো কিবা কিবি লাগি আছে। মা থকা হ'লে মাৰ ওচৰলৈকে গ'লোহেঁতেন। ককাই ভাই থকা হ'লে সিহঁতৰ ওচৰলৈকে গৈ পেলাই মনৰ কথাবোৰ পাতিলোঁ হয়। কিন্তু এতিয়া ককাই ভাইও নাই, ভনীজনীয়ে আছে। তাইৰ ওচৰতে গৈ পেলাই সুখ দুখৰ এষাৰ দুষাৰ পাতিলে মনটো পাতলে। যাওঁ, তাইৰ ওচৰলৈকে যাওঁ। তাইৰ ওচৰতে গৈ পেলাই মোৰ মনৰ কথাবোৰ কওঁগৈ। তেতিয়াহে যদি মোৰ মনটো পাতল পাতল লাগে। ৰিজু, ৰিজু, ঘৰত আছনে নাই তই? বাইদেউ, আহ বহিচোন। তোৰ কথাই ভাবি আছিলোঁ জাননে। ময়ো তোৰ ওচৰলৈ যাম বুলি ভাবিছিলোঁ। তই আহিলি ভালেই কৰিলি। বচোন, পিছে কাৰ লগত আহিছ? এই সৰু বোপাই থৈ গ'লহি। মন চনবোৰ ভাল লগা নাই, সেইকাৰণে তোৰ ওচৰলৈকে আহিছোঁ। তই কিহলে মন বেয়া কৰি থাকিব লাগে কচোন? ইমান ভাল ল'ৰা দুটা ভগৱানে দিছে, আৰু এজনী বোৱাৰীও দিছে। তই কিয় মন চন বেয়া কৰিব লাগে? নালাগে নহয়, মনটো ফূৰ্তি কৰি ৰাখিবহে লাগে। হৈছে আৰু দে, সেইবিলাক আৰু নকবি আৰু। বোৱাৰী আনি পেলাই মই তাইক ফুলদানি কৰি সজাইহে থৈছোঁ আৰু। আগতে বাইৰে যেনেকৈ ঘৰখনত কাম কৰিব লগা হৈছিল, এতিয়াও সেই বোৱাৰী অনাৰ পাছত সেই একেটা কথাই আৰু। ভাবিছিলোঁ বোৱাৰীজনী আনিলে অকণমান আৰু জিৰাম হতাম, কিন্তু নাই, আগতকৈ কাম বেছিহে ওলাইছে মোৰ। কিনো কৰিবি আৰু, মনৰ কথা কাক ক'ম? সেইকাৰণে তোৰ ওচৰলৈকে আহিছোঁ। তহঁতৰ গাঁৱত যদি ভাল ছোৱালী এজনী আছে, আমাৰ সৰু বোপালে দিবি আৰু, তই চাই দিবি। মই গাঁৱৰ পৰাহে ছোৱালী নিম, যাতে ভাত এসাঁজ বনাই পেলাই মোক খুৱাব পাৰে। এইজনীলৈ একো এটা আশা কৰিব নোৱাৰোঁ জাননে। বিয়া পতা আজি এবছৰেই হৈ গ'ল। মোৰ মুখৰ আগত ঠাণ্ডা পানী অকণো দিয়া নাই। সেনেকুৱা বোৱাৰীলে মই আশা কৰি কি কৰিম কচোন? সেইকাৰণে খঙতে মন চনো বেয়া লাগিলে ওলাই গুচি আহিলোঁ। ইহঁত দুটাক কোৱা নাই, ক'লেই আকৌ সিহঁত দুটাও খংহে কৰিব। ডাঙৰ বোপা যিহে খং, গোটেইটো একেবাৰে বাপেকৰ খঙে আৰু। তাক ক'বলৈ হ'লে তাইক নি পেলাই ঘৰত থৈ আহিবগৈ। সেইকাৰণে মই একো কোৱা নাই জাননে। কিনো কবি আৰু, বাহিৰৰ দুখ আৰু একেবাৰে কৈছোঁ নহয়, ক'লাই পাচিয়ে নধৰা হৈছে আৰু। ডাঙৰ ভাগিনৰ বোৱাৰী তেনেকুৱাহে নেকি? দেখাত তেনেকুৱা গতে নালাগে দেখোন। সঁচাকৈ দেই, তোৰ অকণো শান্তি নাই। মই ভাল ছোৱালী এজনী চাম। আছে ভাল ছোৱালী এজনী, একেবাৰে চকুত লগা ছোৱালী এজনী আছে। তাই MA পাছ জাননে, বৰ ভাল ছোৱালী। বৌ, মই ইমানকৈ চিঞৰি আহিলোঁ, আপোনালোকৰ ঘৰত আলহী আছে। মায়ে আপোনালোকৰ ঘৰত কোলাখন নিবলৈ পঠিয়াইছিলে। হয় নেকি পাহি? ৰ'বা মই দিছোঁ। হেৰি নহয়, চিন্তা নকৰিবা, এয়া মোৰ বাইদেউহে।
নমস্কাৰ দেই, আপোনাৰ ভালনে বাৰু? মাজনী মোৰ ভাল। পিছে তোমালোকৰ ঘৰ কোনখিনিত? মানে মোৰ ঘৰ এই বৌ ঘৰৰ পৰা দুঘৰমান শাৰীয়ে মোৰ ঘৰ পায়। হয় নেকি? তোমাক পাই পেলাই বৰ ভাল লাগিলে। আপুনি থাকিবনে? থাকিলে আমাৰ ঘৰলৈ যাব। বৌ লৈ যাব আপোনাৰ বাইদেউক। হ'ব দিয়া পাহি, মই লৈ যাম বাৰু। ছোৱালীজনী মাতে কথাই বৰ মৰম লাগিলে পাই। তাইক যদি মোৰ ঘৰৰ সৰু বোৱাৰী কৰিব পাৰোঁ, বৰ ভাল হ'ব জাননে? ছোৱালীজনী বৰ ভাল, মাতে কথাই তোক কৈছোঁ নহয়, মোহিত কৰি দিয়ে। আৰু ঘৰৰ কাম সকলো জানে, একদম নজনা কাম একো নাই জানানে। ৰন্ধা পা বহালে ঘৰৰ মানে A to Z কাম কৰে। MA পাছ ছোৱালী বুলি কোনে ক'ব চাচোন। ইমান ধুনীয়া দেখিবলৈ, ঘৰৰ কাম সকলো কৰে জাননে বাইদেউ। ময়ো মনে মনে সৰু ভাগিনলৈ এই কথাই ভাবি আছিলোঁ, কিন্তু তই এতিয়া মোৰ মনৰ কথাটোৱে কৈ দিলি। হয় যেতিয়া আৰু এইকে বোৱাৰী কৰি নে, বৰ ভাল ছোৱালী অ'। মানে ঘৰ ধৰি খাব পৰা ছোৱালী জাননে, বৰ ভাল ছোৱালী। তাকেইতো, ময়ো তেনেকুৱা এজনী ছোৱালীহে বিচাৰি আছোঁ। হ'ব, তই বাৰু মাক দেউতাকৰ লগত কথাটো পাতিবিচোন। যদি হয় আৰু মই মানে সৰু পাপাক লৈ পেলাই একেবাৰে বিয়াৰ ফাইনেলি কৰিবলৈ আহিম। হ'ব দে, মই বাৰু কথা চথা পাতিম। প্ৰকাশ, অভি, মই তহঁতক মতা এটা কাৰণ আছে। সেইদিনাখনি যে মই মাহীৰ ঘৰলৈ গৈছিলোঁ, তাত মই এজনী বৰ ধুনীয়া ছোৱালী দেখা পালোঁ। তাই বৰ ভাল জাননে, সংস্কাৰী ছোৱালী, আৰু ইমান কথাৰে বতাই বৰ ভাল লাগিলে অ'। সেইকাৰণে মাহীয়েৰক দায়িত্ব দি থৈ আহিছিলোঁ। মাহীয়েৰে আজি ৰাতিপুৱাই ফোন কৰি ক'লে, বোলে হ'ব বুলি ক'লে মাক দেউতাকে আমাৰ ঘৰলৈ, মানে সৰুলে অভিলে বিয়া দিব বোলে ছোৱালীজনীক। মোৰ মনটো বৰ ভাল লাগিলে জাননে, এতিয়াহে ভাল লাগিছে। ছোৱালীজনী সঁচাকৈ বহুত ভাল, ঘৰ ধৰি খাব পৰা ছোৱালী জাননে। মা, তুমি যেতিয়া পচন্দ কৰিছা বেয়া নহয় আৰু। অভি, তই যে একো নেমাতিলি। মা, তুমি আৰু পচন্দ কৰিছা, মই তাত না ক'ম নে? সেইটো হ'বই নোৱাৰে। তোমাৰ পচন্দ আৰু মোৰ পচন্দ একেই দিয়া। তাকেইতো, ছোৱালীজনী বৰ ভাল জাননে। তাই MA পাছ, তাই MA পাছ বুলি কেতিয়াও নকয় মানুহে। বৰ ভাল ছোৱালী অ', বহুত সহজ সৰল, বহুত মৰমীয়াল ছোৱালী, বৰ ভাল বৰ ভাল। আপুনি এতিয়া সৰু বোৱাৰীক গাঁৱতহে পালেগেনে আৰু? আপোনাৰ আৰু পচন্দ আৰু দেই। আপুনি এতিয়া এইখন ঘৰলৈ গাঁৱৰ বোৱাৰীহে আনিব। এটা কথা মই কৈ থৈছোঁ, মই হ'লে তাইক কোনো ধৰণৰ কামত সহায় কৰিব নোৱাৰোঁ। আৰু আপোনালোকে মোক তাইৰ আগত মানে ইনচাল চিনচাল নকৰিব আকৌ। তাই MA পাছ, মই হৈছোঁ মেট্ৰিক পাছ। তাইৰ আগত আপোনালোকে মোক কিন্তু আকৌ মানে গুৰুত্ব নিদিয়াকৈ নাথাকিব আকৌ। হ'ব বোৱাৰী, তুমি তাইক কোনো ধৰণৰ কাম কৰি সহায় কৰি দিব নালাগে। আগৰ পৰাই তুমি এনে কাম কৰি পেলাই সহায় কৰি মোক ফলাই দিছা। মা, এতিয়া বিয়াখন পতাৰহে কথা আৰু। বিয়াখন পাতিব লাগিবই আৰু, সোনকালে পাতিব লাগিব। আপুনিও আৰু মানুহ নেপালে আৰু দেই। সেই গাঁৱৰ মানুহকহে আপুনি মিতিৰ কৰিবলৈ পালেগেনে? এতিয়াহে ছোৱালীজনী আপোনাৰ মুখৰ আগতহে কিজানি ভাল লগাইছে বা ভিতৰি কি আপুনি জানে জানো? অনাৰ পাছতহে ইয়াৰ মানে আচল ৰূপ ওলাব। পিছত নক'ব আকৌ ডাঙৰ বোৱাৰীয়ে ভাল বুলি। হ'ব, তোমাক আমি একো কথাই ক'বলৈ নাই। তোমাতকৈ শতগুণো ভাল দিয়া। দেখিলেহে লিখিম কিবা। আজিহে গাটো ভাল লাগিছে, মনটো ভাল লাগিছে। সৰু বোপাৰ বিয়াখন হৈ গ'ল যে, বহুত ভাল লাগিছে। এতিয়াহে কিবা ঘৰখন ঘৰ যেন লাগিছে। ব্ৰহ্মা দি কৰি শিৱ ৰাম 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 তুমি চৈত্ৰ সেয়া সৰু বোৱাৰীৰ মাত, ইমান ধুনীয়াকৈ গাইছে।
সঁচাকৈ ছোৱালীজনীৰ মাতটো বৰ মিঠা দেই, বৰ সহজ সৰল ছোৱালী। তাই ইমান সোনকালে উঠি পেলাই নামঘৰত প্ৰাৰ্থনা কৰিছে, বৰ ভাল লাগিছে শুনি। এতিয়াহে মন প্ৰাণ ভৰি পৰিছে। মই বিচৰা ধৰণেই এজনী বোৱাৰী পাইছোঁ। ডাঙৰজনীতো ক'বই নালাগে, সৰুজনীয়েহে যদি ঘৰখন ধৰিব পাৰে আৰু। মাজনী, তুমি যে আজি প্ৰাৰ্থনা কৰিলা বৰ ভাল লাগিলে। মইহে কৰোঁ, ডাঙৰ বোৱাৰীয়ে এইবিলাক নকৰে নহয়। অঁ মা, ঘৰত গোৱা অভ্যাস আছে যে, সেইকাৰণে সোনকালে উঠি ইয়াতো গাই দিলোঁ আৰু। মা, আপুনি এতিয়া চাহ একাপ খাবনে? মাজনী, মই শুই উঠিছোঁহে, ৰ'বা গাটো তিয়াই লওঁ, তাৰপাছত চাহ খাম দুইজনীয়ে দেই। অঁ হ'ব দিয়ক মা। বাঢ়ি ঘৰ দুৱাৰ সৰা হ'ল জানো? ময়ে সাৰোঁগে ৰ'বা। আপুনি আৰু কি কথাবিলাক কৈছে? আপুনি কৰিবলৈ মই থোৱা নাই, মই সকলো কৰিলোঁ মা। অ' হয় নেকি? মানে মোৰ ধৰা ৰাতিপুৱাই ৰাতিপুৱাই কৰা অভ্যাস হৈ গ'ল যে, সেইবাবেহে ওলালে আৰু। এতিয়াৰ পৰাহে যদি মই অকণমান শান্তি পাওঁ আৰু। আপুনি চিন্তা নকৰিব, মই আহিলোঁ যেতিয়া আপুনি অকণো চিন্তা নকৰিব। সকলো মোৰ ওপৰত এৰি দিয়ক। মা, আজি দুপৰীয়া কালি যে দাদাই মাছ আনিছিলে, সেয়াকে টেঙা জোল বনাওঁ নেকি? বৰ ধুনীয়া লাগিব, গৰমো পৰিছে। বোৱাৰী, তুমি যি ভাল দেখা তাকেই বনোৱা, আমি সকলোৱে খাম দিয়া। শাহু বোৱাৰী একেবাৰে মিলি পেলাই বেলেগ কথা পাতিছে দেই। মা, মোৰ কাপোৰ কেইটামান আছে, এই ধোবা আহিব, আপুনি মোক কৈ দিবচোন, মই তাৰ হাতত দি পঠিয়াব লাগিব। মোৰ কাপোৰযোৰত অকণমান চেকা লাগিলে, সি ধুই দিলে ভাল হ'ব। আমি ধনী মানুহ যে, সেইকাৰণে আমাৰ মাহঁতৰ ঘৰত মানে ধোবাকেই কাপোৰ ধুবলৈ দিয়ে। কাম কৰা মানুহ থাকিলেও ঘৰত ধুবলৈ নিদিয়ে, ধোবাকে দিয়ে। সেইকাৰণে ময়ো ইয়াত ধোবাকেই দিম। বৌ, দিয়ক, আপোনাৰ কাপোৰকেইটা ময়ে ধুই দিওঁ, আৰু দাগ লগা চাদৰখনত চাবোন অকণ মাৰি পেলাই হাতেৰে ঘঁহি দিলেই গুচি যাব। আমি তেনেকুৱাই কৰোঁ। নাই নাই, মই লোকক কাপোৰ ধুবলৈ দিব নোৱাৰোঁ, আৰু মই বেয়া পাওঁ। লোকে মোক কাপোৰ ধুই দিলে মই বৰ বেয়া পাওঁ। মই ধোবাকেই দিম, কাৰণ আমাৰ মা ঘৰ ধনী নহয়, আমি সেই তেনেকেই ধোবাকেই দিওঁ। সেইকাৰণে মই কাকো ইয়াত কাপোৰ ধুবলৈ নিদিওঁ, আৰু মোৰ কাপোৰ মই বেলেগে ধোৱাটো মই পচন্দ নকৰোঁ। ধোবাই ধুই দিলেহে মোৰ পচন্দ হ'ব। আৰু তুমিতো মানে তোমাকতো তেনেকুৱা মানুহৰ দৰেই লাগে, মানে নকৈনো আৰু, ঘৰত কাম কৰা মানুহৰ দৰেই লাগে। ডাঙৰ বোৱাৰী, মুখ থাকিলে বোলে যি টি কথা নক'বা, অকণমান কথা ভালকে ক'বা। মা, মইনো কি বেয়া কথাটো কৈছোঁ? মানে সৰু বোৱাৰীক তেনেকুৱাই নালাগে জানো, মানে কাম কৰা মানুহৰ দৰে। তাই সেইকাৰণেহে কাপোৰ খুজিছে। বৌ, মই আকৌ আপোনাক মানে মোৰ নিজৰ বা বুলি ভাবিহে কাপোৰকেইটা ধুই দিম বুলি কৈছিলোঁ, কিন্তু আপুনি মোক কাম কৰা মানুহ হিচাপতহে ভাবিলে। হ'ব দিয়ক, একো নাই, ভাবক, উপায়টো নাই আৰু। আপোনালোকে মই বনোৱা মাছৰ টেঙা জোল, মাছৰ টেঙা দিয়া, এইবিলাক খাই কেনেকুৱা পালে? বৰ ভাল লাগিলে বোৱাৰী, সেইকাৰণে মই তোমাক এয়া মোৰ ফালৰ পৰা এটি সৰু উপহাৰ দিছোঁ। সঁচাকৈ বোৱাৰী, আজি ভাতকেইটা খাই বৰ ভাল লাগিলে। তৃপ্তিৰে বহু দিনৰ মূৰত এসাঁজ খাইছোঁ দেই। সঁচাকৈ বৰ ভাল লাগিলে। এনেকৈ ৰন্ধা বঢ়া কৰিবা দেই। হ'ব দাদা, আপোনালোকে খাই ভাল পালে মই ৰান্ধিও ভাল পাম। মই হ'লে অকণো ভাল নাপালোঁ দেই। কি যে বনাইছে আৰু, সেই গাঁৱলীয়া খানাবিলাক ইয়াতো উলিয়াই দিলেহি আৰু। অকণো ভাল বনোৱা নাই। এইবিলাক আৰু মানুহে খায়নে? আৰু মাও যে কি যে আৰু দেই, এই খানাকণতে আপুনি মানে ইমান বেয়া খানা বনাইছে, তাতে আপুনি উপহাৰ দিছেনে? কি আচৰিত। আমাৰ ফালে আকৌ, আমি ধনী মানুহ যে, আমাৰ ফালে আকৌ সেনেকুৱা নহয় দেই। আপোনালোকেহে জানো পাই কি আৰু খাই ভাল নোপোৱা বস্তুবিলাকত উপহাৰ দিছে। মোৰ হ'লে অকণো ভাল নাপালোঁ। এনেকুৱা বস্তু মই খোৱাবিধৰ ছোৱালী নহয় দেই। আমি একদম 5 ষ্টাৰ হোটেলৰ পৰা অৰ্ডাৰ দি খোৱা ছোৱালীহে। বৌ, আপুনি যদি এয়া বেয়া পাইছিলে মোক ক'ব লাগিছিলে, মই আপোনাৰ বাবে বেলেগকৈ কিবা বনাই দিলোঁহেঁতেন নহয়, আপুনি ভাল পোৱা বস্তু। হ'ব নালাগে, মই ভাল পোৱা বস্তু তুমি বনাবা আৰু হৈছে আৰু। কি যে বনাবা আৰু তাকো ঠিক নাই। গাঁৱলীয়া এইজনী আহি সকলো মানে চেচ কৰি দিছে। ঘৰখনৰ গোটেইকেইটাই অকল তাইৰ নামেই লৈ থাকে। ঘৰৰ কেইটাই লৈ বাহিৰত ওলাই গ'লেও অকল তাইৰ কথাই সোধে। মই চিনেমা মানুহেই নহয়, মইহে কিবা এইখন ঘৰলৈ প্ৰথম আহিছিলোঁ। তাই এতিয়া একেবাৰে পপুলাৰ হৈ গ'ল গোটেই একেবাৰে। মই একোৱেই নাই। আমাৰ ঘৰৰ এইকেইটাক কিবা খোৱালে এইজনী, সেইকাৰণেহে অকল তাইক গুণগানেই গাই থাকে। আমাৰ এইটোতো ৰাতিয়ে দিনে বকি থাকে অকল।
দেখা নাই জানো খঙে উঠে। সেইদিনাখনি আকৌ মায়ে একেবাৰে তাইক একেবাৰে সোণৰ গহনা দিছে, ইমান একেবাৰে ভাল খানা বনাইছে। দেখা নাই জানো এজনী একদম এসেকা দিব নোৱাৰিলে একদম মোৰ মানে কৈছোঁ ন, মোক কলিজা হাত নপৰে। এইজনীকো এসেকা দিব লাগিব তেতিয়াহে। যদি বৌ আপুনি আজি পাকঘৰত যে কিবা লাগিছিলে নেকি? কিবা লগা হ'লে মোক কোৱা হ'লেও হয় দেখোন, মই দি থৈ আহিলোগৈহেঁতেন নহয় আপোনাৰ ৰুমত। অঁ এতিয়া মানে মই পাকঘৰলৈ কাৰোবাক সুধি আহিব লাগিব। দেখা নাই জানো। ঐ তই গাঁৱৰ পৰা আহি পেলাই ইয়াত বৰ মানে বেছি কৰি নেদেখুৱাবি আকৌ ছোৱালী, ভাল নহ'ব তোৰ বাবে। দেখা নাই জানো তাই মোক ক'বলৈ আহিছে। কিবা লগা হ'লে মই তোক ক'লোহেঁতেন নহয়, মই এনেই আহিছোঁ। মোৰ নিজৰ পাকঘৰলৈ মই আহিব নাপায় নেকি? হা, এইটো পাকঘৰ অকল তোৰেই নহয় বুজিলি, মোৰো পাকঘৰ হয়। মই যেতিয়াই মন যায় আহিব পাৰোঁ। তই আকৌ মোক যে কথা শুনাবলৈ আহিছ। বৌ মইনো তেনেকৈ কেতিয়া ক'লোঁ? এইটো সকলোৰে পাকঘৰ, সকলোৰে অধিকাৰ আছে, সকলো ইয়ালৈ আহিব পাৰে। আৰু মানে মই অহাৰ দিন ধৰি আজিলৈকে আপোনাক পাকঘৰত এনেকৈ দেখা নাই, সেইবাবেহে কৈছোঁ। আৰু আপোনাক কিবা লাগিলে মই দিলোগৈহেঁতেন নহয়, সেইটো কথালৈহে কৈছিলোঁ। মইনো আপুনি বেয়া পাব বুলি মই কেনেকৈ জানো? যদি বেয়া পাইছে ক্ষমা কৰি দিব, মই বেয়াটো ভাবি কোৱা নাছিলোঁ বৌ। তোৰ দৰে ছোৱালী মই বহুত দেখিছোঁ। মানুহকেইটাক নিজৰ ফলীয়া কৰিলিতো কৰিলিয়েই, এই ঘৰখনৰ হাই সম্পত্তি তোৰ কৰা মতলবত লাগি গৈছ। ঐ ছোৱালী কৈ দিছোঁ হ'লে এইবিলাক নকৰিবি, কথা কিন্তু বেয়া হৈ যাব। গাঁৱলীয়া ছোৱালী গাঁৱলীয়া হৈ থাক, এইবিলাক চালাকি কৰিবলৈ ইয়াত নাহিবি। বৌ মই এইবিলাক কেতিয়া ক'লোঁ? আপুনি মোক তেনেকৈ কিয় কৈছে? আৰু মই কাক কাক মোৰ ফলীয়া কৰি ল'লোঁ? মই কাকো মোৰ ফলীয়া মই কৰা নাই দেই। এনেই মিছাতে আপুনি মোক বদনাম নিদিব। মই তোৰ সকলো কথা জানো, তই মনে মনে থাক। মোৰ মতাটোকো তোৰ ফলীয়া কৰি ল'লি। বৌ বৌয়ে এনেকৈ কিয় ক'লে? মইনো কাক মোৰ ফলীয়া কৰি ল'লোঁ? অঁ সকলোৱে মানে মোৰ মানে মই বনোৱা ৰন্ধা বঢ়া খাই মেলি সকলোৱে ভাল পালত, সকলোৱে মুখে মুখে মোৰ নাম প্ৰশংসা কৰিলত বৌ মানে জ্বলিছে, সেইটো কথা। তেওঁ বনাই মেলি খুৱাব লাগে, আকৌ তেওঁকো প্ৰশংসা কৰিব নহয়। সকলোৱে মোক কি বুলি ভাবিছে? এইজনী অহাৰ পৰা সকলো মানে কৈছোঁ নহয়, সকলো সলনি হৈ গ'ল। এই গাঁৱলীয়া এইজনী আহি পেলাই সকলো মানে সলাই পেলালে। তাই ঘৰখনৰ পৰিৱেশেই সলাই পেলালে। হেৰা অকলে অকলে কি ফুৰফুৰাই আছা? কি হৈছে তোমাৰ? কি হৈছে বুলি সুধিবলৈ আহিছে, কি হোৱা নাই তাকেই সোধক। হা, ঘৰখনত ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল সেই গাঁৱলীয়া সেই ছোৱালীজনীৰ নাম। আপুনিও তাই প্ৰশংসা কৰিবলৈ লাগি গ'ল। ইমানেই প্ৰশংসা কৰিছে, ইমানেই প্ৰশংসা কৰিছে, তাই মানে মূৰৰ ওপৰত উঠি যাবকৈ খাব। হা, তাইনো এনে কি কৰিলে? আপোনালোকে ইমান তাইৰ নামেকে অকল লৈ থাকে যে। হা, দেখা নাই জানো মই মানে কৈছোঁ নহয়, এই ঘৰখনত মোৰ মানে কোনো অস্তিত্বই নোহোৱা হৈ গ'ল সেইজনী অহাৰ পৰা। আপোনালোকক তাই কিবা এটা নিশ্চয় কৰিছে, সেইকাৰণে সকলোৱে তাই নামেকে লৈছে আৰু তাই ফলীয়াই হয় আপোনালোক সকলো। মোৰ ফালে কোনোৱেই নাই, মোক অকলশৰীয়া কৰি পেলাই। হেৰা তুমি এইবিলাক কি গাবলৈ লাগিছা? হা, কি গাই আছা তুমি? মই তোমাক লক্ষ্য কৰি আছো, বোৱাৰী অহাৰ দিন ধৰি তুমি মানে ভালকে মোক মাত বোল কৰা নাই, ভালকে তুমি মা ভাইটিক মাত বোল কৰা নাই। হা, ঘৰখনত অকল খঙেই খঙেই কৰি থাকা। কি হৈছে তোমাৰ? হৈছে কি? হা, বোৱাৰীৰ ওপৰত তোমাৰ জ্বলন হৈছে। বোৱাৰীয়ে যে সকলোকে ৰান্ধি বাঢ়ি খুৱাইছে, সেইবাবে তুমি জ্বলিছা। হা, আৰু কি কৈছা? তাই আমাক কিবা খুৱালে? হেৰা কোনেও কাকো একো খুৱাব নালাগে, বুজিলা? তাই ইমান মৰমীয়াল, তাই ইমান সহজ সৰল ছোৱালী, তাই ইমান ভদ্ৰ ছোৱালী, আৰু তাৰ উপৰেঞ্চি MA পাছ ছোৱালী হৈও তাই যে ঘৰখনৰ প্ৰতিটো কাম কৰে। তুমি দেখিছানে নাই ৰাতিপুৱাৰ পৰা গধূলিলৈকে? হা, তুমি এজনী মেট্ৰিক পাছ হৈ তুমি আজিলৈকে এইখন ঘৰত কিবা কাম এটা কৰি পাইছানে? মোৰ মাক আজিলৈকে তুমি ঠাণ্ডা পানী এগিলাচ দি পাইছানে? হা, সেইবিলাক কথা তুমি পাহৰি গ'লা। তুমি তাই কেয়া আঙুলি যোগ্যও নহয়, বুজিলা? ইমান খং দেখুৱাই লাভ নাই। এই কাক কথা ক'বলৈ আহিছে? আপুনি পাহৰি নাযাব, মই এজনী ধনী ঘৰৰ ছোৱালী। মোৰ ঘৰত বন কৰা মানুহ থাকে, সেইবাবে মই কাম বন কৰিব নাজানো। আপোনালোকৰ ঘৰতো কৰা নাই। হা, লাগিলে আপোনালোকে কাম কৰা মানুহ ৰাখি লওক, মোক কিয় কৈছে? সেইজনীয়ে ৰান্ধি বাঢ়ি খুৱাই পেলাই আপোনালোকক তাই ফলীয়া কৰি ল'লে। এতিয়া কথা শুনাবলৈ আহিছে আৰু মোক হাঁহিছে কি মেট্ৰিক পাছ বুলি। চাই ল'ম, ময়ো ধনী ঘৰৰ ছোৱালী, বুজিলে?
থোৱা হে তোমাৰ ধনী ঘৰৰ কৈয়ে তুমি এনেকৈ থাকিবা কি কি কৰিবানো তুমি ধনী হৈ চোৱাচোন কি কৰা যাওক 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 সেইজনীৰ ওচৰতে পৰি থাককগৈ মই কি কৰিব পাৰোঁ আপোনালোকক দেখুৱাই দিম ৰ'ব বোৱাৰী মই তোমাক গোটেই ঘৰখনতে বিচাৰি ফুৰিছোঁ তুমি ইয়াত আছাহি কি হ'ল মনটো দেখোন মৰা কিবা হৈছে নি তোমাৰ নাই মা মোৰ মানে ঘৰলৈ বৰকৈ মনত পৰিছে বহুদিনেই হ'ল নহয় ঘৰলৈ যোৱাই নাই সেইবাবে মানে মা দেউতালৈ আৰু ঘৰখনলৈ বৰ মনত পৰিছে মই তোমাৰ মা নহয় নেকি তুমি যে তেনেকৈ ক'লা আপুনিও মোৰ মা হয় মই মানে সেইটো কথা কোৱা নাই হাজাৰ হ'লেও মানে ঘৰখনলৈ মনত পৰিছে দিয়কচোন মাজনী মই বুজি পাইছোঁ তোমাৰ কথাবোৰ মই সকলো বুজি পাইছোঁ আৰু কিয়নো মনত নপৰিব ইমান দূৰত আছাহি তুমি আৰু মোৰো আগতে মনত পৰিছিলে দিয়াচোন ময়ো ছোৱালী হৈ পেলাই বোৱাৰী হৈছিলোঁ প্ৰথমতে মোৰো এনেকুৱা লাগিছিল যে ঘৰখনলৈ কেতিয়া যাম ঘৰখনৰ মানুহবোৰক কেতিয়া দেখিম তেনেকুৱা লাগে নহয় জানো এতিয়া তোমাৰ তেনেকুৱা লাগি থকা নাই জানো মা তেনেকুৱাই লাগিছে আজি মোৰ মা দেউতা আহিব তেওঁলোক বহুত ধনী আৰু তেওঁলোকৰ বাবে কিবা কিবি খোৱা বস্তু তুমি বনাবা ভালদৰে বনাবা দেই মানে তেওঁলোকৰ এলাপেচা বস্তু মানে মুখত নালাগেই আৰু ৰেষ্টুৰেণ্টৰ দৰে বনাবা মানে তেওঁলোকে যাতে খাই ভাল পায় আৰু ৰেষ্টুৰেণ্ট লাগে তেনেকুৱা দৰে বস্তু বনাবা দেই ডাঙৰ বোৱাৰী তোমাৰ মা দেউতা আহিব তেওঁলোক আকৌ বৰ ধনী মানুহ নহয় তেওঁলোকৰ বাবে সৰু বোৱাৰীয়ে জানো বনালে হ'ব সৰু বোৱাৰী আকৌ তোমালোকৰ মা দেউতাই কি খায় তেনেকুৱা আকৌ বনাই দিব নোৱাৰিলে তুমি আকৌ বৰ লাজ পাবা নহয় সেইবাবে মই ভাবিছোঁ তুমি অলপমান খোৱা বস্তু ৰেষ্টুৰেণ্টৰ পৰাই অৰ্ডাৰ দিয়া তেতিয়া সেইটো কথা ভাল হ'ব নহয় জানো আৰু এটা কথা শুনাচোন তোমাৰ মা দেউতাই মানে কেনেকুৱা ধৰণৰ বস্তু খায় অলপমান সৰহকেই দিবা আমিও টেষ্ট কৰিম তোমালোকৰ মা দেউতা ধনী যে কিমানো ভাল বস্তু খায় আমিও খাই চাম অকণমান হ'ব আপোনালোকে বনাব নোৱাৰিবও পাৰে হয় মই ৰেষ্টুৰেণ্টৰ পৰাই অৰ্ডাৰ দিওঁ দেখিলা সৰু বোৱাৰী এইবিলাকক এনেকুৱা কৰাই ভাল গম পালোঁ মা আপুনি যে বুদ্ধি কৰিলে হয় তাই মানে সদায় মাকৰ ঘৰত জখ মাৰি থাকে যে ধনী বুলি সেইকাৰণেহে মই তেনেকৈ ক'লোঁ আজি বহু দিনৰ মূৰত ভাত এসাঁজ একদম তৃপ্তিৰে খালোঁ ইমান ধুনীয়া হৈছে সকলোখিনি মাছৰ টেঙা জোলখন একেবাৰে নাম্বাৰ 1 সৰু মাজনী বৰ ধুনীয়াকৈ বনাইছা দেই তুমি আমাৰ ফালেও যাবাচোন এদিন বৰ ভাল লাগিব তোমাক সঁচাকৈ লগ পাই বৰ ভাল লাগিলে আমি তোমাক লগ পাবলৈ আহিছোঁ আমি মানে তেনেকৈ বাহিৰা বস্তুত নাখাওঁৱেই এই লোকেল শাক পাচলি লোকেল বস্তুবিলাক খাই বৰ ভাল পাওঁ সঁচাকৈ মাছৰ টেঙা জোলখন বৰ ভাল লাগিলে আৰু আমাৰ মাজনীয়ে যে সেইবিলাক কিনি আনিলি তই কিনি অনাতকৈ তাহানি সৰু মাজনীৰ পৰা এইবিলাক নিশিক কিয় তই শিকিলে ভাল হ'ব বনাব পাৰিবি তই এইবিলাক বাহিৰৰ পৰা কিনি অনাতকৈ ঘৰত যে ইমান ধুনীয়া এজনী ৰান্ধনী আছে তই তাইৰ পৰা শিকিব নোৱাৰ নেকি অলপ চলপ বাহিৰৰবোৰে অপকাৰহে কৰে মছলা চছলা বেছিকৈ দিয়ে এতিয়া চাচোন ইমান ধুনীয়া লাগিলে ভাত সাজ খাই তৃপ্তিৰে খালোঁ সঁচাকৈ বৰ ভাল লাগিলে তয়ো শিকি ল'বিচোন এইবোৰ আমাৰ সৰু বোৱাৰীয়ে বৰ ধুনীয়াকৈ বনায় আপোনাৰ যেনিয়ে আকৌ বাহিৰৰ খানাহে ভাল পায় আপোনালোকে হেনো বাহিৰৰ খানা খাই ভাল পায় সেইবাবে তাই বাহিৰৰ খানা আনিছে আমাৰ আকৌ সৰু বোৱাৰীয়ে বাহিৰৰ খানা নানেই দেই ঘৰতে বনায় সেইকাৰণে আপোনালোকে খাওক নাখাওক তথাপিতো তাই ঘৰতেই বনাইছে নাই আমি আজিকালি বাহিৰৰ বস্তু নাখাওঁ এই ঘৰত ৰন্ধা বস্তুৱেই খাওঁ মাছৰ টেঙা জোল মাছ টেঙা দিয়া মাছ পুৰি পেলাই পিটিকা বনোৱা এইবিলাকে খাওঁ মাছ পাতত দিয়া এইবিলাকহে খাওঁ আমি দেই এইবিলাক আমি মানে বাহিৰৰ বস্তু নাখাওঁ আৰু লোকেল মুৰ্গী অকল মানে ঘৰত যেনেকৈ বনায় তেনেকৈহে খাওঁ দেই এইবিলাক বাহিৰৰ পৰা আনি নাখাওঁ মাজনী তয়ো বাহিৰৰ পৰা আনি পেলাই খোৱাটো বন্ধ কৰ ঘৰত ইমান ধুনীয়াকৈ বনাইছে সেইবিলাককে খা আৰু দেই তোমালোকে অলপমান বেছি কৰা আমাৰ মা দেউতাই বৰ বেছি কৰি দেখুৱায়
এনেই মই সেই সোপা আনিলোঁ, এনেই পইচা সোপা পানীত পেলালোঁ দেই। এটা বস্তু হাতেৰে চুই নাচালে। নিজৰ জীয়েকে অৰ্ডাৰ দি আনি থৈছিলে সেইবিলাক হ'লে নেখালে। এই গাঁৱলীয়া এইজনীয়ে বনাই দিয়া সেয়া তৃপ্তিৰে খাই গ'ল। মা, আজি ছাৰ আৰু বাইদেউ আমাৰ ঘৰলৈ আহিব ৰাতি ভাত সাজ খোৱাকৈ। সেইবাবে মই সোনকালে গুচি আহিলোঁ। বজাৰ চজাৰ কৰি আনোগৈ। আৰু সৰু বোৱাৰী, তুমি যে যি বনোৱা সেইবিলাকৰ লিষ্ট দিবাচোন, মই বজাৰৰ পৰা আনি দিম। আৰু বনোৱা কোনোৱা সকলো দায়িত্ব তুমি ল'ব লাগিব কিন্তু দেই। হ'ব দিয়ক দাদা, চিন্তা নকৰিব। মই সকলোখিনি বনাই দিম আৰু আপোনাক মই লিষ্টটো দি দিম কি কি লাগে। হ'ব দিয়া, সোনকালে দিবা কালি। শুনিলে আপোনালোকে এইবিলাক কাপোৰ পিন্ধি নাথাকিব, ভাল ভাল কাপোৰ পিন্ধি থাকিব। তেওঁলোকৰ ছাৰ বাইদেউ আহিব, ইমান ধনী মানুহ আমাৰ ঘৰলৈ আহিব। আপোনালোকে জানো আজিলৈকে ধনী মানুহক দেখিছে? দেখা নাই নহয়, আজি দেখিব। সেইকাৰণে কৈছোঁ, আপোনালোকে ভাল ভাল কাপোৰ পিন্ধি থাকিব আৰু ধুনীয়াকৈ মেকআপ চেকআপ কৰি মেলি অকণমান ধুনীয়া হৈ থাকিব। ঘৰ দুৱাৰখনো চাফা কৰিবা দেই বোৱাৰী, কৈ দিছোঁ হ'লে। প্ৰকাশ, তোমাৰ মানে প্ৰমোশ্যন হোৱাৰ আঁৰত কথাটো মই এতিয়াহে গম পালোঁ। ইমান এজনী ধুনীয়া পত্নী থাকোঁতেনে আৰু ইমান ধুনীয়াকৈ ৰন্ধা বঢ়া কৰি মেলি খুৱাইছে। কৈছোঁ নহয়, আজি সঁচাকৈ বৰ তৃপ্তিৰে এসাঁজ খালোঁ দেই। অসমীয়া খাদ্য আজি এসাঁজ বৰ তৃপ্তিৰে খালোঁ। বৰ ভাল লাগিলে প্ৰকাশ। তোমাৰ প্ৰমোশ্যন এইকাৰণেই হয়, তুমি সদায় সদায় ভাল বস্তু খোৱা গুণেই তোমাৰ প্ৰমোশ্যন হৈছে। ছাৰ, সেয়া মোৰ বোৱাৰীহে, মোৰ গৰাকী সেইগৰাকীহে। অ', মই আকৌ আলহী বুলিহে ভাবিছিলোঁ। ক'ৰবাত যাবলৈ ওলাইছিলে চাগে ন? আমি অহাৰ বাবে আপোনাৰ কেঞ্চেল হৈ গ'ল। সেইকাৰণে ইমান ধুনীয়াকৈ পিন্ধি আছে পাটৰ কাপোৰ, নহয়নে? নহয়, মোৰ মাৰ ঘৰখন বহুত ধনী। আমি সদায় এনেদৰেই থাকোঁ, ঘৰতে পাটৰ মুগাৰ এনেকেই পিন্ধি থাকোঁ। অ', হয় নেকি? প্ৰকাশ, বেয়া নেপাবা। মই আকৌ সঁচাকৈ ৰন্ধা বঢ়া কৰাগৰাকী তোমাৰ ৱাইফ বুলি ভাবিছিলোঁ। চৰি দেই। তুমিহে পৃথিৱীখনত ধনী গতে লাগিলে পাই। আমি ধনীয়ে যেন নহয় তেনেকুৱাহে কৰি দিলা দেই। আমিও ধনী, তথাপিতো তোমাৰ দৰে আৰু ঘৰতে আমি পাটৰ মুগাৰ কাপোৰ পিন্ধি নাথাকোঁ। ক'ৰবাত বিয়া বাৰুলৈ গ'লেহে পাটৰ মুগাৰ কাপোৰ পিন্ধোঁ। কথাটো কোৱাৰ বাবে বেয়া নেপাব আকৌ। আপুনি আপোনাৰ সৰু বোৱাৰীৰ পৰা কিবা এটা শিকক। তেওঁ ইমান ব্যৱহাৰ পাতিৰে সকলো ফালৰ পৰা পাকৈত দেই। মোৰ কিন্তু মানুহগৰাকী বৰ ভাল লাগিলে সঁচাই। তেওঁৰ হাতেৰে আজি এসাঁজ খাই পেলাই বহুত তৃপ্তি পালোঁ। বৰ ভাল লাগিলে। ইজনীয়ে কেৱল ধনী 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 বুলি কৈয়ে ছাৰ বাইদেউৰ আগত মোক নাক কাণ সকলো কাটি পেলালে। কোন ফালৰ পৰা ধনী অ'? তহঁতৰ ঘৰখন কিমান ধনী মোৰ জনা আছে, মোক নিশিকালেও হ'ব। তাই ছাৰ বাইদেউৰ আগতো ধনী মাৰিবলৈ আহিলে। চব মান সন্মান চব এই ধূলিৰ লগত মিহলি কৰি দিলে। এইজনীৰ পৰা আৰু উপায় নাই মোৰ। ছাৰ বাইদেউ আহিছে, তাই পাটৰ কাপোৰ এইসোপা চব একেবাৰে টেটুৱে ভাতে চাতে গোটেইখন একেবাৰে পিন্ধি লৈছে দেখুৱাবলৈ। দেখা নাই জানো তেওঁলোকে যেন দেখিহে পোৱা নাই? এইজনীয়ে আজি মোক সকলোখিনি ধ্বংস কৰি পেলালে এইজনীয়ে। হ'ব দিয়ক, কেলেনো তেনেকৈ কৈছে? ময়ো লাজ পালোঁ সঁচাকৈ। আজিৰ পৰা মই ধনী নকৰোঁ। মই বহুত লাজ পাইছোঁ। তেওঁলোকে মোক ইমান ঠাট্টা কৰি থৈ গ'ল। সঁচাকৈ মই আজিৰ পৰা কাৰো আগত ধনী বুলি নকওঁ। মোক ক্ষমা কৰি দিয়ক, মোৰ ভুল হৈ গ'ল। দেখিলা বোৱাৰী, তুমি ধনী বুলি কৈ সদায় অহংকাৰ কৰি আজি কি পালা? নাক কাণ কাটি হাতত ল'ব লগা অৱস্থা কৰি পেলালা তুমি। ডাঙৰ বাবাক খঙে উঠি গ'ল। দেখিলা, ডাঙৰ বাবা আজি খং উঠি গ'ল। তোমাক মই সদায় তুমি ধনী কৰি নাথাকিম। মা, মই বুজি পালোঁ। মোক আপোনাক নকৰোঁ।
sulit banget ya. Aduh harus gue lagi waktu kayak sobat bicara boleh ini sobat benar ini gue benar pemain di sana pun bisa kita kenal buat ini demi harus buat dia ayo kita mau itu pada sini lah apa sudah ini tuh aku sedikit ini kemana aduh ini pengen di sini kan di mana buat dia udah itu di sini karena ini sekali ini